নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ নিজৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো হংথৰ ৰিজৰ্ট কাজিৰঙা ফালৰ পৰা মুকলি হৈছে। We are recruiting for Hongthor Resort at Kaziranga. এজন সেলছ মেনেজাৰ বিচৰা হৈছে। জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। 1 অপাৰেশ্যন মেনেজাৰ মেল কেণ্ডিডেট বিচাৰিছে। 4জন ফ্ৰণ্ট অফিচ এক্সিকিউটিভ মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। 1 F&B মেনেজাৰ মেল কেণ্ডিডেট বিচৰা হৈছে আৰু 1 F&B কেপ্টেইন মেল বিচৰা হৈছে। 4জন F&B ষ্টেৱাৰ্ডছ মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু 3জন চেফ বিচৰা হৈছে। ইণ্ডিয়ান কণ্টিনেণ্টেল কুইজিন তন্দুৰ মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। 1 পুল ছাইড জিম এটেণ্ডেণ্ট মেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো উষা TVSৰ ফালৰ পৰা মুকলি হৈছে। পাৰ্টছ মেনেজাৰ, ৱৰ্কশ্বপ মেনেজাৰ, ছেলছ মেনেজাৰ, ছাৰ্ভিচ এডভাইজাৰ, ইয়াৰ লগতে ছ'চিয়েল মিডিয়া হেণ্ডলাৰ, ছেলছ এক্সিকিউটিভ আৰু টেলিকলাৰ পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবকেইটা উষা TVS গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ৰিলেটেড ফিল্ডত কাম কৰা 1 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। 6901274557 এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো আপোনাৰ স্ক'ডা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আপোনাৰ স্ক'ডা গুৱাহাটীৰ ইকুইপমেণ্ট ভালেকেইটা পোষ্ট মুকলি হৈছে। ইয়াৰ ভিতৰত 1 নম্বৰতে ছেলছ কনচালটেণ্টৰ বাবে 5টা পোষ্ট মুকলি কৰা হৈছে। MIS ইনচাৰ্জৰ পোষ্ট এটা, 3 নম্বৰ ডাটা এনালিষ্ট পোষ্ট এটা, 4 নম্বৰ মাৰ্কেটিং মেনেজাৰৰ বাবে পোষ্ট এটা মুকলি হৈছে। 5 নম্বৰ HR এছিষ্টেণ্টৰ বাবে পোষ্ট এটা মুকলি হৈছে। 6 নম্বৰ ৰিচিপশ্যনিষ্ট ফৰ ছেলছ পোষ্ট 1 মুকলি কৰা হৈছে আৰু 7 নম্বৰ পোষ্টটো হৈছে পাৰ্টছ মেনেজাৰৰ পোষ্ট এটা মুকলি হৈছে। চেলাৰী উইল ডিছকাছ দ্য চেলাৰী ষ্ট্ৰাকচাৰ ইন পাৰ্চন। এজ লিমিট দিয়া হৈছে মিনিমাম 25 years হ'ব লাগিব আৰু মেক্সিমাম 35 yearsলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবকেইটাৰ বাবে মিনিমাম গ্ৰেজুৱেট বিচাৰিছে, লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব আৰু এক্সপেৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 1 to 5 year এটা ছেম বেকগ্ৰাউণ্ডত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 30 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ছেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। ৰিকোৱাৰ্ড ছেলছ এক্সিকিউটিভ ফৰ কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড। বেনিফিট, ফিক্স চেলাৰী, লগতে ইনচেণ্টিভ আৰু PF ESIC এইবোৰ সুবিধা লাভ কৰিব। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব 20 জুলাই অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। 20 পৰা 22লৈকে ইণ্টাৰভিউ চলিব। টাইম মৰ্ণিং 10 to 4 PM লৈকে ইণ্টাৰভিউ চলিব। ভেনু দিয়া হৈছে বেলতলা তিনিআলি এবভ ইণ্ডিয়ান বেংক বিল্ডিং, 2nd floor অপজিট, ৰাণী বাগান, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত এবাৰ যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। উইজডম ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেজপুৰ ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ প্ৰিন্সিপাল পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন
পোষ্ট গ্ৰেজুৱেট ইন এনি ছাবজেক্ট লগত BA ডিগ্ৰী থাকিব লাগিব আৰু মিনিমাম 3 years অফ এক্সপেৰিয়েঞ্চ ইন একাডেমিক এণ্ড এডমিনিষ্ট্ৰেশ্যন। PGT ফিজিক্সৰ এটা পোষ্ট, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছ লগতে একাউণ্টেঞ্চিৰ বাবে কেণ্ডিডেট বিচাৰিছে। PGT টিচাৰ বিচৰা হৈছে। জববোৰৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে ফুডিং আৰু লোডিঙৰ ফেচিলিটি এভেইলেবল থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। গুৱাহাটী অফিচৰ বাবে পোষ্ট দুটা মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন ECE, এক্সপেৰিয়েঞ্চ 4 to 5 years ইন প্ৰজেক্ট প্লানিং অৰ প্ৰজেক্ট মেনেজমেণ্ট উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। এজ লিমিট মেনশ্যন কৰা নাই। যিকোনো বয়সৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 21 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্কছ, বৰা ছাৰ্ভিচ, উলুবাৰী, গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ লেবৰেটৰী এছিষ্টেণ্ট, ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ। 1 নম্বৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং 1 ভেকেঞ্চি। কোৱালিফিকেশ্যন 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বিচাৰিছে। 2 নম্বৰ ফিজিক্সৰ 1 ভেকেঞ্চি, কোৱালিফিকেশ্যন BSc ফিজিক্স বিচাৰিছে। 3 নম্বৰ মেকানিকেল ইঞ্জিনিয়াৰিং 1 ভেকেঞ্চি, কোৱালিফিকেশ্যন ITI ইন ব্লেক স্মিথি ৱেল্ডিং। জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে অহাকালি অৰ্থাৎ 20 জুলাইৰ ভিতৰত জবকেইটাৰ বাবে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।